বিভাগৰ আমাৰ ভোজনালয় ইত্যাদিকে সকলো কৰি উলিয়াইছে আৰু 4 তাৰিখে ৰাতিলৈ আমাৰ বেচেৰি থাকলৰ সিংহযাত্ৰা নাটভাটি মঞ্চায়ন কৰা হ'ব আৰু আদৰণি কমিটিয়ে এই সম্পূৰ্ণ নাটভাটিৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আদৰণি কমিটিয়ে আমাক ইয়াৰ পৰিচালনা কৰিবৰ কাৰণে দায়িত্ব গ্ৰহণ কৰিছে আৰু আপোনালোকে দেখিছে আখৰা চলি আছে এতিয়া অহা 4 তাৰিখ ৰাতি 7 বজাৰ লগে লগে বিশ্বনাথ অঞ্চলৰ শাসক বৰ্গীয় শিল্পীসকলৰ দ্বাৰা ইয়াতে সিংহযাত্ৰা ভাওনাখন মঞ্চায়ন কৰা হ'ব আৰু সকলো শিল্পীয়ে ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে আৰু আপোনালোকৰ ডাক হিচাপে আমিও আপোনালোকৰ ডাক হিচাপে এই নাটভাগ পৰিচালনা কৰাৰ দায়িত্ব ভাও ভৈৰৱসকলে সকলোৱে এই আখৰাত ব্যস্ত হৈছে পৰিবাৰৰ প্ৰাংগণত গতিকে সকলোকে এই নাটভাগ উপভোগ কৰিবৰ কাৰণে আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে আদৰণি কমিটিলৈ বিশ্বনাথ জিলা প্ৰশাসনলৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা নিবেদন কৰিছোঁ যাতে অধিৱেশনভাগ সৰ্বাংগ সুন্দৰভাৱে সফল ৰূপায়ণ হয় তাৰ প্ৰতি আমি আন্তৰিক আৰু ভাওৰীয়াসকল কোন কোন অঞ্চলৰ বিশ্বনাথৰ বিভিন্ন ভাওৰীয়াসকল আমাৰ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আমি নিৰ্বাচন কৰি আনিছোঁ বিভিন্ন স্থানৰ পৰা আমি নিৰ্বাচন কৰি আনিছোঁ যে বাচকনীয়া শিল্পীসকল আৰু আমি বিবাহৰ ক্ষেত্ৰতো গায়ন বায়ন সকলো আমাৰ নতুন চালে ব্যৱস্থাপন কৰা ভাওৰীয়াসকলক আমি কিছু পুৰণা শিল্পীক আমি